গাইজ আজিকালি সমাজত মানে ইমান ঈৰ্ষা বাঢ়িছে মানে নহয়। গৌৰৱ বোলা বস্তুটোৱে তাহিমা কৈছে। তাহিমা মানে বুজিছে নহয়, হাই এইটো মানে। তো কথাটো এনেকুৱা, আজিকালি মানুহে মানে ইজনে সিজনৰ ওপৰত নজ্বলিলে, ইজনে আনজনৰ ওপৰত ঈৰ্ষা নকৰিলে ভাত পেটলে নোযোৱা পৰিস্থিতি ইমান ভীষণ হৈ গৈছে যেন ইজনে সিজনক ঈৰ্ষা নকৰিলে জীৱন যেন আধৰুৱা হৈ ৰ'ব, তেনেকুৱা যেন পৰিস্থিতি। আপুনি ভাল কিবা এটা লওক বা আপুনি ভাল কিবা এটা কৰক, ইমান জেলেচি নহয়, আপুনি একো কৰিব নোৱাৰে। আৰু আচল কথাটো কি হ'ল, আপোনাৰ ওপৰত যদি আনে জ্বলে তাতে আপোনাৰ একো লছ নহয় বাৰু। 2 নম্বৰ কথাটো। আৰু নেক্সট কথাটো এনেকুৱা, আনে কি কৰিছে তাৰ ওপৰত চকু দি জ্বলাটো উচিত নহয়। বেচিকেলি পাৰ্চনেল মেটাৰত যদি কোনোবা কিবা পাৰ্চনেল কিবা কাম বা কিবা সম্পৰ্ক বা বিলাক পাৰ্চনেলি বহুত কিবা কিবি হ'ব পাৰে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মাত মাতাটো বা চকু দিয়াটো উচিত নহয় বা আপোনাৰ ভুল বুলিও ক'ব পাৰি। বেচিকেলি পাৰ্চনেল মেটাৰত মাত মাতাটো ইমান ভাল নহয় আপোনাৰ কাৰণে। আৰু মই এইটোও কওঁ, যদি কিবা প্ৰফেশ্যনেল ক্ষেত্ৰত, কিবা কামৰ ক্ষেত্ৰত, কিবা ভাল আইডিয়াৰ ক্ষেত্ৰত আপুনি আনক চকু দিব পাৰে, আপুনি আনক চাব পাৰে, তেতিয়া কি হয়, আপুনি তাৰ পৰা কিবা এটা নতুন কথা শিকিব, নতুন কিবা এটা দেখা পাব, নতুন কিবা এটা গম পাব। আৰু আপোনাৰ প্ৰফেশ্যনেল জীৱনত, আপোনাৰ কৰ্ম জীৱনত সেইটো কাম আহিব পাৰে। সেই ক্ষেত্ৰত যদি আপুনি আনক অনুসৰণ কৰে, এইটো তেতিয়া চকু দিয়া বুলি নকম, অনুসৰণ বুলি ক'ব পাৰি বা অবজাৰ্ভেশ্যন বুলি ক'ব পাৰি। সেই ক্ষেত্ৰত যদি আপুনি আনক অবজাৰ্ভ কৰে, তেতিয়াহ'লে এইটো আপোনাৰ জীৱনৰ কাৰণে বহুত ভাল। তাতো এটা কথা, আপুনি অবজাৰ্ভ কৰক, তাৰ পৰা কিবা এটা শিকক। বেলেগক চাই কিবা এটা শিকাটো অনুচিত নহয়, কিন্তু বেলেগৰ ভাল দেখি জ্বলাটো ইজ টু মাছ উচিত নহয়। আৰু তো অকণমান সাৱধান হ'ব। আনে কি ভাল কৰিছে সেই ক্ষেত্ৰত আমি চকু দি জ্বলি লাভ নাই, কাৰণ আমি যাৰ ওপৰত জ্বলিছোঁ তেওঁ একো ক্ষতি নহয়, লছ আমাৰ নিজৰ আছে। আমি আনক চাই জ্বলিম, কষ্ট আমাৰ হ'ব, আমি জ্বলিম, নিজক জ্বলাম, নিজে ছাই হৈ যাম, তেনেকুৱা কথাবোৰ। তো এইখিনিতে এটা কথা কৈ দিওঁ, আমি এইখন পৃথিৱীত জ্বলিবলৈ অহা নাই, কিবা এটা কৰিবলৈ আহিছোঁ। আৰু আমি আনক চাই জ্বলাতকৈ বা আমি নিজক জ্বলাই যিখিনি এনাৰ্জি ৱেষ্ট কৰিম, সেইখিনি কিবা এটা কাম কৰাত লগোৱা যাওক, নে কি কোৱা গাইছ? আজিলৈ বাই। যদি আপুনি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি যাব, তেতিয়াহে নেক্সট ভিডিঅ' এটা দিবলৈ মোৰ অলপ উৎসাহ বাঢ়িব।